ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ লেণ্ড বিচাৰিছিল, কিন্তু অবৈধ নাগৰিকে ইয়াত লেণ্ড বিচাৰিব ইয়াৰ কোনো আমাৰ হেৰি নাই। প্ৰতিজন অসমীয়াই অসমীয়াৰ সন্তানে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমি বিৰোধিতা কৰিছোঁ। ইয়াত অসমত আৰু মিয়ালেণ্ড হ'ব নোৱাৰে, ক'ত হৈ নাজানো, কিন্তু অসমত ভাৰতবৰ্ষত মিয়ালেণ্ড হ'ব নোৱাৰে। বিদ্যা নিৰ্বাচন এতিয়া তুংগত আছে, হয়তো অচিৰেই দিন ঘোষণা হ'ব। যোৱাবেলি আমি UPPৰ লগত আমাৰ চৰকাৰখন আছে। আশা কৰোঁ BTC অঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত থাকি BTC অঞ্চলত আমাৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি শান্তি বিৰাজ কৰাই দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে শান্তি বিৰাজ কৰাইছে, কোনো উন্নয়নেই নহয়। শান্তি হোৱাৰ কাৰণে উন্নয়ন হ'ব পাৰিছে, কাৰণ আপোনালোকেও জানে একসময়ত অতি উত্তপ্ত আৰু অগ্নিগৰ্ভ পৰিৱেশ আছিল BTCত। আজি সেই পৰিৱেশ নাই। আজি পূৰা সমগ্ৰ BTC অঞ্চল শান্ত। তাত শান্ত থকাৰ কাৰণে, শান্তিটো বিৰাজমান হৈ থকাৰ কাৰণে উন্নয়ন হৈছে আৰু আমাৰ বিশ্বাস আছে